হেল্ল' বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। তো আজি মই লৈছোঁ আপোনালোকৰ বাবে এটা নতুন ভিডিঅ'টো হ'ল যে ভাৰত চৰকাৰৰ ফালৰ পৰা নতুনকৈ পাছপৰ্ট লঞ্চ কৰা হ'ল। আৰু এই যিটো পাছপৰ্টখন সকলোকে বনাব লাগিব। আৰু এই পাছপৰ্টখনত আপোনাৰ কি কি সুবিধা আছে, কি কি বেনিফিট আছে, সকলো আপোনালোকক আজিৰ এইটো ভিডিঅ'ত মই আপোনালোকক জনাই দিম। তো ভাৰত চৰকাৰৰ ফালৰ পৰা এইটো নতুনকৈ লঞ্চ কৰা হৈছে। তো এতিয়াৰে পৰা আপোনাক পাছপৰ্ট বনাব লাগিব। আৰু যদি আপোনাৰ পুৰণি পাছপৰ্টখন আছে, আপোনাৰ ডেট এতিয়ালৈকে শেষ হোৱা নাই, বহুদিন সময় আছে, তো আপোনাক কি কৰিব লাগিব? আপোনাক পাছপৰ্টত ট্ৰেন্সফাৰ কৰিব লাগিব নে আপোনাৰ সেইটোৱে চলিব? কি কৰিব লাগিব, সকলো ডিটেইলছ মই আজিৰ এইটো ভিডিঅ'ত মই আপোনালোকক জনাই দিম। যদি আপোনাৰ পুৰণি পাছপৰ্টখন আছে, তো আপোনালোকে এই ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ চাব। তো আপোনাৰ পুৰণি পাছপৰ্টখন আপোনাক কি কৰিব লাগিব, তো সকলো ডিটেইলছ জনাই দিম আপোনাক। আৰু আপোনালোকে যদি আবেদন কৰে, তো আবেদন কৰিলে আপোনাৰ যিটো পাছপৰ্ট, সেই পাছপৰ্টখন আপোনাৰ বৰ্তমান পাছপৰ্ট হ'ব। তো পাছপৰ্টখনত কিন্তু বহুত সুবিধা আছে, বহুত বেনিফিট আছে। কি কি বেনিফিট আছে সকলো ডিটেইলছ জনাই দি আছোঁ। তো ভিডিঅ'টো আপোনালোকে অলপো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। আৰু যদি মোৰ চেনেলত নতুন হৈ আছে, তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অন কৰি দিব। আৰু এইটো ভিডিঅ' আপোনাৰ বন্ধু বান্ধৱীসকলৰ ওচৰত হোৱাটছআপত, ফেচবুকত যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে এই ভিডিঅ'টো চাই পাছপৰ্টৰ বিষয়ে সকলোৱে জানিব পাৰে। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। এই যিটো নতুন পাছপৰ্টখন মুকলি কৰা হৈছে, তো পাছপৰ্টখনত কি কি বেনিফিট আছে, কি কি সুবিধা আছে, তো আপোনালোকে জানি লওক। তো চাওক, ইয়াতে কোৱা হৈছে, চাওক ইয়াতে আপোনালোকে ইতিমধ্যে ভাৰত চৰকাৰে মুকলি কৰিছে পাছপৰ্ট। এই পাছপৰ্টটো কাগজ আৰু ইলেক্ট্ৰনিক পাছপৰ্টৰ সংযুক্ত সংস্কৰণ। ইয়াত থাকিব RFID চিপ আৰু এণ্টেনা। এই সমগ্ৰ দেশৰ অন্যান্য চহৰতো আৰম্ভ হ'ব। এই চিপত পাছপৰ্টধাৰী ব্যক্তিগত আৰু বায়োমেট্ৰিক তথ্য সুৰক্ষিতভাৱে সংৰক্ষণ কৰা হয়। আৰু বাহিৰৰ পৰাও পাছপৰ্ট বুজি পোৱাটো সম্ভৱ, কাৰণ এই ক্ষেত্ৰত সন্মুখৰ কভাৰত সোণৰ ৰঙৰ আৰু সৰু চিহ্ন এটা থাকিব। তো আপোনালোকে নিশ্চয় গম পাইছে, এটা চিপ থাকিব, যিটো আপোনাৰ চিমত যেনেকুৱা এটা চিপ থাকে আপোনাৰ গল্ডেন ৰঙৰ। তো আপোনালোকে ঠিক তেনেকুৱাকৈ আপোনাৰ যিটো পাছপৰ্ট, সেই পাছপৰ্টখনত আপোনাৰ সেইটো থাকিব, এটা চিপ থাকিব, এই সোণৰ ৰঙৰ এটা আপোনাৰ চিপ থাকিব। তো সেইটোত আপোনালোকে বায়োমেট্ৰিক, ইলেক্ট্ৰনিক সকলো সুবিধা আপোনালোকে পাই যাব বৰ্তমান। আৰু আপোনাক এতিয়া আৰু আপোনাক হাতেৰে কলমেৰে একো লিখিব নালাগে, আপোনাক একো কৰিব নালাগে। পুৰণি যিটো পাছপৰ্ট, আপোনালোকে সকলোৱে জানে পুৰণি পাছপৰ্টখন কেনেকুৱা, কিন্তু বৰ্তমান যিটো মুকলি কৰা হৈছে, এই যিটো পাছপৰ্টখনত বহুত সুবিধা আছে। তো আপোনাক একো কৰিব নালাগে, জাষ্ট দেখালে আপোনাৰ সকলো হৈ যাব। আপোনাক কোনো লিখা লিখি আপোনাক একো কৰিব নালাগে। ইয়াতে স্পষ্ট কিন্তু ইয়াতে জনাই দিয়া হৈছে, আৰু ইয়াতে কোৱা হৈছে যে আৰু বাহিৰৰ পৰাও পাছপৰ্টটো বুজি পোৱাটো সম্ভৱ, কাৰণ এই ক্ষেত্ৰত সন্মুখৰ কভাৰত, যিটো আপোনাৰ সন্মুখৰ কভাৰ, সেই কভাৰত সোণৰ ৰঙৰ সৰু চিহ্ন এটা থাকিব। তো আপোনালোকে নিশ্চয় গম পালে। তো তাৰপিছত আপোনালোকে ইয়াতে চাওক, ইয়াতে আপোনাৰ পাছপৰ্ট চাইতে আপোনালোকে ইয়াতে কোৱা হৈছে, চাওক ইয়াতে আপোনালোকে এই ৰল আইটোৰ লগে লগে ভাৰতেও এই তালিকাত যোগদান কৰিলে, য'ত 120 খনতকৈও অধিক দেশে এই প্ৰকল্পটো ৰল আইট কৰিছে। বায়োমেট্ৰিক পাছপৰ্ট জাৰি কৰা কিছুমান দেশৰ ভিতৰত আছে আমেৰিকা, কানাডা, ফ্ৰান্স, জাপান, অষ্ট্ৰেলিয়া। তো এইকেইখন দেশত কিন্তু অলৰেডি আৰম্ভ হৈ গৈছে, কিন্তু পাছপৰ্টখন আৰম্ভ হৈ গৈছে। এই পদক্ষেপে ভাৰতক ICAৰ আৰম্ভ ৰাষ্ট্ৰীয় মানদণ্ডৰ সৈতে একাকাৰ কৰি তুলিছে। এই বৃহৎ পদক্ষেপৰ মূল লক্ষ্য হৈছে আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় নিৰাপত্তা উন্নত কৰা। তো আপোনালোকে নিশ্চয় গম পালে। তাৰপিছত আপোনালোকে চাওক, ইয়াতে কোৱা হৈছে, চাওক ইয়াতে আপোনালোকে পাছপৰ্টৰ সুবিধাসমূহ, উন্নত তথ্য সুৰক্ষা। পাছপৰ্টে তথ্যসমূহ এটা প্ৰিণ্টেড আৰু ডিজিটেলভাৱে স্বাক্ষৰিত ইলেক্ট্ৰনিক চিপ হিচাপে সংৰক্ষণ কৰে। এই তথ্যসমূহ বিশ্বৰ ইমিগ্ৰেশ্যন বিষয়াসকলে পৰীক্ষা কৰে। জালিয়াতি আৰু ভুৱা পাছপৰ্টৰ আশংকাও বহু পৰিমাণে হ্ৰাস পায়। তো বৰ্তমান সময়ত কিন্তু বহুত জালিয়াতি আপোনাৰ পাছপৰ্ট বনাই বহুত জেগাত ঘূৰি আছে, বহুতে বনাইছে জালিয়াতি। তো সেই বস্তুটো কিন্তু এতিয়াৰ পৰা বন্ধ হৈ যাব। তো আপোনালোকে এই যিটো পাছপৰ্টখনত যেনেকুৱা আপোনাৰ আধাৰ কাৰ্ডখন কিন্তু ডুপ্লিকেট কিন্তু বনাব নোৱাৰে, কাৰণ
তাতে আপোনাৰ বায়োমেট্ৰিক থাকে, সকলো ডিটেইলছ আপোনাৰ দিয়া থাকে, আপোনাৰ বায়োমেট্ৰিকৰ পৰা লৈ সকলো দিয়া থাকে। তো সেইকাৰণে তাতে আপোনাৰ যিটো আধাৰ কাৰ্ড, সেই আধাৰ কাৰ্ডখন কিন্তু কোনেও ডুপ্লিকেট বনাব নোৱাৰে, কাৰণ সেই নম্বৰটো যেতিয়া টাইপ কৰাৰ লগে সকলো ডিটেইলছ আপোনাৰ আহি যাব। আপোনাৰ পেন কাৰ্ডখন আপোনাৰ ডুপ্লিকেট কৰিব পাৰে বা আপোনাৰ যিটো ভোটাৰ আইডি সেইটো আপোনালোকে এডিট কৰি বনাব পাৰে, কিন্তু আধাৰ কাৰ্ডখন বনাব নোৱাৰে। এতিয়াৰে পৰা আপোনালোকে পাছপৰ্টখনো আপোনালোকে বনাব নোৱাৰিব। তো আপোনালোকে নিশ্চয় গম পালে। তো সেইকাৰণে এই যিটো ই পাছপৰ্ট, সেইটোত আপোনাৰ যিটো আপোনাৰ চিপ, যিটো আপোনাৰ চিমৰ দৰে যিটো সোণৰ ৰঙৰ যিটো থাকিব, সেইটো আপোনালোকৰ সকলো তাতে আপোনাৰ ডিটেইলছ, আপোনাৰ সকলো ডিটেইলছ তাতে আপোনাৰ থাকি যাব। তো আপোনালোকে নিশ্চয় গম পালে। তো তাৰপিছত আপোনালোকে আন্তঃৰাষ্ট্ৰীয় মানদণ্ডৰ সৈতে সন্মতি ICAৰ নথিপত্ৰ 9303 নিৰ্দেশনা অনুসৰি ই পাছপৰ্টৰ তলত দিয়া ব্যৱহাৰ কৰা হয়। 1 নম্বৰ মূল অভিগম নিয়ন্ত্ৰণ BAC অনুমোদিত স্কেনিং ডিভাইচসমূহলৈ চিট অভিগমৰ নিষেধাজ্ঞা। 2 নিকৃষ্ট প্ৰমাণীকৰণ PA সংৰক্ষিত তথ্য পৰীক্ষা কৰে আৰু যিকোনো অবৈধ কাৰ্য বা জালিয়াতি চিনাক্ত কৰে। 3 নম্বৰ বৰ্ধিত প্ৰৱেশ নিয়ন্ত্ৰণ EAC আঙুলিৰ ছাপৰ দৰে স্পৰ্শকাতৰ বায়োমেট্ৰিক তথ্যৰ বাবে অতিৰিক্ত সুৰক্ষা প্ৰদান কৰে। তো আপোনালোকে নিশ্চয় গম পালে। পুৰণি যিটো পাছপৰ্ট, সেই পাছপৰ্ট কিন্তু আপোনাৰ কোনো বায়োমেট্ৰিক তেনেকুৱা একো আপোনাৰ নাথাকে। আপোনাৰ ডকুমেণ্টছবোৰ দিলে তাতে আপোনাৰ পাছপৰ্টটো হৈ গৈছিল, কিন্তু এতিয়াৰ পৰা আপোনাক বায়োমেট্ৰিক দিব লাগিব, সকলো ডিটেইলছ আপোনাক দিব লাগিব, তেতিয়াহে আপোনাৰ পাছপৰ্টখন বনাব পাৰিব। যেতিয়া আপোনালোকে এপ্লাই কৰিব, এপ্লাই কৰাৰ পিছত আপোনালোকে যেতিয়া আপোনাৰ কেন্দ্ৰত যাব, আপোনাৰ অফিচত যাব, যিটো পাছপৰ্ট অফিচ, সেই অফিচত গ'লে আপোনাৰ সকলো আপোনাৰ বায়োমেট্ৰিকৰ পৰা লৈ সকলো আপোনাৰ লৈ ল'ব। তো আপোনালোকে নিশ্চয় গম পালে। আৰু সেই পাছপৰ্টখন কোনেও জালিয়াতি বনাব নোৱাৰিব, কোনেও ডুপ্লিকেট বনাব নোৱাৰিব। তো আপোনালোকে নিশ্চয় গম পালে। ইয়াতে আপোনাৰ যাত্ৰীৰ সুবিধা, ইয়াতে কোৱা হৈছে যাত্ৰীৰ সুবিধা। ই পাছপৰ্টধাৰীয়ে কোনো ধৰণৰ হাতৰ পৰিদৰ্শন নকৰাকৈয়ে দ্ৰুতভাৱে অনুপ্ৰৱেশ প্ৰক্ৰিয়াৰ মাজেৰে পাৰ হ'ব পাৰে। বিমানবন্দৰ স্বয়ংক্ৰিয় গেটৰ সৌজন্য আপুনি চাব পাৰিছে, আপুনি নিশ্চয় গম পালে। তো তাৰপিছত চাগে ইয়াতে কোৱা হৈছে চাগে ৰাষ্ট্ৰীয় নিৰাপত্তা পাছপৰ্টত থকা বায়োমেট্ৰিক তথ্যই সীমান্ত নিয়ন্ত্ৰণ শক্তিশালী কৰে, কাৰণ ইয়াৰ দ্বাৰা পাছপৰ্ট কপি কৰা, প্ৰবঞ্চনা, পৰিচয় চুৰিৰ আশংকা বহু পৰিমাণে হ্ৰাস পাব। তো কিছুমান বৰ্তমান যিটো আপোনাৰ পুৰণি পাছপৰ্ট আছিলে বা আছে, সেই পাছপৰ্টখন কিন্তু আপোনাক বেলেগ জেগাত যদি দিব লগা হয়, তো আপোনাক ফটোকপি আপোনাক দিব লগা হয়। তো এতিয়াৰে পৰা আপোনাক সেই ফটোকপি আপোনাক দিব নালাগে। যেতিয়া আপোনালোকে সেইটো আপোনাক দেখাব, আপোনাৰ অৰিজিনেল পাছপৰ্টটো যেতিয়া স্কেন কৰিব, সকলো ডিটেইলছ আপোনাৰ আহি যাব, আপোনাক জেৰক্স কপি দিয়াৰ কোনো প্ৰয়োজন নাই। তো আপোনালোকে নিশ্চয় গম পালে। তো তাৰপিছত চাগে ইয়াতে কোৱা হৈছে সৰলীকৃত আপডেটসমূহ ইলেক্ট্ৰনিক সংৰক্ষণে প্ৰকৃততে ব্যক্তিগত তথ্য নৱীকৰণ বা আপডেট কৰাৰ প্ৰক্ৰিয়াক অধিক কাৰ্যক্ষম কৰি তোলে। আবেদন প্ৰক্ৰিয়াও ক্ষীপ্ৰতাৰে সম্পূৰ্ণ হয়। তো আপোনালোকে নিশ্চয় গম পালে। তো তাৰপিছত চাগে ইয়াতে কোৱা হৈছে ডিজিটেল ৰূপান্তৰে ভাৰতক কাগজবিহীন ভ্ৰমণ আৰু ডিজিটেল পৰিচয় লাভ কৰাত সহায় কৰিব। তো এই যিটো নতুন পাছপৰ্ট, এই পাছপৰ্টত বহুত সুবিধা আপোনালোকে পাব। তো আপোনালোকে নিশ্চয় গম পালে। তাৰপিছত চাগে ইয়াতে কোৱা হৈছে এতিয়া আপোনালোকৰ যিটো পুৰণি পাছপৰ্ট আছে অলৰেডি, সেইটো আপোনাক কি কৰিব লাগিব, ইয়াতে আপোনাক কৈ দিয়া হৈছে। তো চাগে ইয়াতে কোৱা হৈছে পুৰণি পাছপৰ্ট উন্নতি কৰাৰ প্ৰয়োজন আছেনে? আপোনাৰ যিটো হাতত পুৰণি পাছপৰ্টখন বৰ্তমান আছে, সেইটো আপোনাক উন্নত কৰিব আপোনাৰ প্ৰয়োজন আছেনে নাই? ইয়াতে কোৱা হৈছে যদি আপোনাৰ হাতত ভাৰত চৰকাৰে প্ৰদান কৰা পুৰণি পাছপৰ্ট আছে, তেন্তে ই পাছপৰ্টলৈ ৰূপান্তৰিত কৰাৰ প্ৰয়োজন নাই। ইয়াতে কোৱা হৈছে যিটো আপোনাৰ হাতত অলৰেডি আপোনাৰ পুৰণি পাছপৰ্টখন আছে, তো সেইটোত আপোনাক একো কৰিব নালাগে। ইয়াতে কোৱা হৈছে পৰম্পৰাগত পাছপৰ্ট অৱশেষে ম্যাদ উকলি যোৱা তাৰিখলৈকে বৈধ হৈ থাকিব। যিটো আপোনাৰ ডেট দিয়া আছে, আপোনাৰ পাছপৰ্টখনৰ যিটো ডেট দিয়া আছে, লাষ্ট ডেট যিটো দিয়া আছে, সেই ডেটলৈকে আপোনাৰ বৈধ হৈ থাকিব। আপোনাক একো কৰিব নালাগে। যেতিয়া আপোনাৰ সেই টাইমটো শেষ হৈ যাব, তেতিয়া আপোনাক যেতিয়া আপোনাৰ আৰু আপোনালোকে পাছপৰ্ট বনাব, এপ্লাই কৰিব, তেতিয়া আপোনাক কিন্তু এই যিটো নতুন পাছপৰ্ট, সেইটো আপোনাৰ আহি যাব। তো আপোনালোকে নিশ্চয় গম পালে। ইয়াৰ পিছত ইয়াতে কোৱা হৈছে ধাৰীয়ে ই পাছপৰ্টলৈ উন্নতি কৰিব লাগিব। ইয়াৰ পিছত কিন্তু আপোনাক ই পাছপৰ্টখনত উন্নতি কৰিব লাগিব, ই পাছপৰ্টখন বনাব লাগিব। কিন্তু তৎক্ষণাত উন্নতিকৰণৰ কোনো বাধ্যবাধকতা নাই। ইয়াতে আপোনাৰ কোনো বাধ্যবাধকতা নাই। প্ৰতিটো পাছপৰ্ট কাৰ্যালয় প্ৰযুক্তিগতভাৱে সাজু হোৱাৰ পিছত ক্ৰমান্বয়ে ই পাছপৰ্ট প্ৰদান কৰা হ'ব। দেশৰ সকলো পাছপৰ্ট কাৰ্যালয় এই পৰ্যায়ক্ৰমে
ৰল আইটোৰ বাবে কেইমাহমান সময় লাগিব, কিন্তু বৰ্তমান এইটো কিন্তু আৰম্ভ হোৱা নাই, কেইমাহমান সময় লাগিব বুলি ইয়াতে কৈছে। যিটো ই পাছপৰ্ট, সেই পাছপৰ্টখন এতিয়ালৈকে আমাৰ ইণ্ডিয়াত আমাৰ ভাৰতত এতিয়ালৈকে কিন্তু লাগু হোৱা নাই, কিন্তু ইণ্ডিয়াৰ বাহিৰত ভাৰতৰ বাহিৰত কিন্তু অলৰেডি এই যিটো পাছপৰ্ট ই পাছপৰ্ট সেইটো কিন্তু আৰম্ভ হৈ গৈছে। আমাৰ ইণ্ডিয়াত কিন্তু এতিয়ালৈকে আৰম্ভ হোৱা নাই। তো আপোনালোকে নিশ্চয় গম পালে কেইমাহমান পিছত এইটো আপোনাৰ আৰম্ভ হৈ যাব। তো আপোনালোকে নিশ্চয় গম পালে। তো নতুনকৈ ই পাছপৰ্ট লঞ্চ কৰা হৈছে। তো এতিয়াৰ পৰা আপোনাক ই পাছপৰ্টখন বনাব লাগিব। পুৰণি পাছপৰ্টখন আপোনাক যিটো টাইম দিয়া আছে, যিটো আপোনাৰ লাষ্ট ডেট দিয়া আছে, সেই লাষ্ট ডেটলৈকে আপোনাৰ চলিব। আপোনাক একো কৰিব নালাগে, আপুনি সকলোতে ব্যৱহাৰ কৰিব পাৰিব। আপুনি ক'ৰবাত যাব বিচাৰিলে বৰ্তমান আপোনালোকে যাব পাৰিব পুৰণি পাছপৰ্টেৰে, কিন্তু যেতিয়া শেষ হ'ব তেতিয়া কিন্তু আপোনাক ই পাছপৰ্টখন বনাব লাগিব। তো আপোনালোকে নিশ্চয় গম পালে। তো এতিয়াৰ পৰা আপোনাক সকলোকে ই পাছপৰ্ট বনাব লাগিব। নতুনকৈ এইটো লঞ্চ কৰা হৈছে, এতিয়ালৈকে আৰম্ভ হোৱা নাই। তো যেতিয়া আৰম্ভ হ'ব মই ভিডিঅ' বনাই আমি আপোনালোকক জনাই দিম। তো আপোনালোকে টেনশ্যন কৰিব নালাগে, যেতিয়া আৰম্ভ হ'ব মই ভিডিঅ' বনাই আমি আপোনালোকক জনাই দিম। তো আজি ভিডিঅ'ত ইমানেই, আশা কৰিছোঁ ভিডিঅ'টো ভাল লাগিছে। যদি ভিডিঅ'টো ভাল লাগি থাকে তেনেহ'লে লাইক কৰিব, আৰু যদি মোৰ চেনেলত নতুন হৈ আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অন কৰি দিব। আৰু এইটো ভিডিঅ' আপোনাৰ বন্ধু বান্ধৱীসকলৰ ওচৰত হোৱাটছআপত, ফেচবুকত যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে এই ভিডিঅ'টো চাই ই পাছপৰ্টৰ বিষয়ে জানিব পাৰে। ধন্যবাদ।